নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি অসম বিশেষ টেট আৰু আসাম পুলিচ এবি ইউবিৰ কাৰণে সাধাৰণ গণিত আলোচনা কৰিম সাধাৰণ গণিতৰ ভগ্নাংশ ৰিলেটেড বা ভগ্নাংশ সম্বন্ধীয় আমি সমস্যাবিলাক সমাধান কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন প্ৰথমতে মই আপোনালোকক এটা প্ৰশ্ন আগবঢ়াইছো এটো ভগ্নাংশ ৰিলেটেড নহয় 19 23 29 37 43 46 47 অমিলটো কি হ'ব এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে ভাবক আৰু কোনটো শুদ্ধ উত্তৰটো হ'ব আপোনালোকে কমেন্ট বক্সত জনাব এই প্ৰশ্নৰ উত্তৰটো মই ভিডিঅ'ৰ শেষত আপোনালোকক আগবঢ়াম 3 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান হ'ব এটো মই ভগ্নাংশ ৰিলেটেড নহয় কিন্তু আমাৰ ম্যাক্সিমাম কোৱেশ্চন বিলাক ভগ্নাংশ ৰিলেটেড থাকিব এই ভিডিঅ'টোত কি কৈছে 3 ৰে আৰম্ভ হ'ব লাগে আৰু কিহেৰে শেষ হ'ব লাগে 5 ৰে শেষ হ'ব লাগে কেইটা অংকযুক্ত বুলি কৈছে চাৰিটা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাৰ মাজৰ পাৰ্থক্য আমাক লাগে কেইটা অংকযুক্ত চাৰিটা অংকযুক্ত 1 2 3 4 3 ৰে আৰম্ভ 5 ৰে শেষ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিবৰ কাৰণে আমি মাজত আটাইতকৈ ডাঙৰ অংকটো ব্যৱহাৰ কৰিম 99 3995 হৈছে আমাৰ 3 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা আটাইতকৈ ডাঙৰ সংখ্যা কেইটা অংকযুক্ত হয় চাৰিটা অংকযুক্ত হয় আকৌ আমি যদি সৰু সংখ্যাটো নিৰ্ণয় কৰো প্ৰথমতে 3 আহিব আৰু শেষ হ'ব আমাৰ 5 ৰে শেষ হ'ব যেহেতু সৰু সংখ্যাটো লাগে গটিকে সৰু অংকটো আমি ব্যৱহাৰ কৰিম সৰু অংকটো হৈছে 0 অৰ্থাৎ আমাৰ এটো হৈছে আমাৰ চাৰিটা অংকযুক্ত সৰু সংখ্যাটো যেটো নেকি আমাৰ 3 ৰে আৰম্ভ হয় আৰু 5 ৰে শেষ হয় আৰু এটো হৈছে ডাঙৰ সংখ্যাটো যেটো নেকি 3 ৰে আৰম্ভ হয় 5 ৰে শেষ হয় এতিয়া আমি ইয়াৰ কি উলিয়াব লাগে পাৰ্থক্য অৰ্থাৎ বিয়োগফল আমি উলিয়াব লাগে 099 আমাৰ উত্তৰটো হৈছে 990 আমাৰ অপচন ডি আছে গটিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম এটা আমাৰ ভগ্নাংশ ৰিলেটেড হয় তলৰ কোনটো আটাইতকৈ সৰু আমি সৰু ভগ্নাংশটো আমি বাছি উলিয়াব লাগে আমাৰ অপচন কিটা চাৰিটা অপচন দিয়া আছে কি দিয়া আছে 11/13 দিয়া আছে 9/11 দিয়া আছে 3/4 দিয়া আছে আৰু 5/7 দিয়া আছে এই কেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হ'ব সেইটো আমি বাছি উলিয়াব লাগে এতিয়া চাওক যেটো বাছিব লাগে আৰু আমাৰ হৰকিটা বেলেগ আছে চাওক হৰকিটা বেলেগ থাকিলে আমি পটককে বাছি উলিয়াব নোৱাৰো তাৰ কাৰণে আমি এটা উপায় আমি ব্যৱহাৰ কৰিম আমি কম্পেয়াৰিং মেথডটো আমি ব্যৱহাৰ কৰিম কেনেদৰে আমি কম্পেয়াৰ কৰিম কেনেদৰে আমি তুলনা কৰিম প্ৰথমতে এই দুটা ভগ্নাংশ আমি তুলনা কৰিম প্ৰথমতে তুলনা কৰিম যেটো সৰু ভগ্নাংশটো লাগে এই দুটা ভিতৰত কোনটো সৰু হ'ব সেইটো আমি প্ৰথমতে তুলনা কৰি নিৰ্ণয় কৰিম আৰু ডাঙৰ ভগ্নাংশটো বাদ দিম তুলনা কৰিবৰ কাৰণে এই দুটা প্ৰথমতে এনেদৰে পূৰণ কৰক তেতিয়া কি হ'ব 11 11 গুণ 121 আৰু 9 13 গুণ কিমান হ'ব 117 9 13 গুণ কিমান হয় 117 হয় এতিয়া এই দুটা ভিতৰত 121 আৰু 117 এই দুটা ভিতৰত কোনটো ডাঙৰ হ'ল আমাৰ 121 টো ডাঙৰ হ'ল 121 কৰ পৰা আহিল 11/13 ইয়াৰ পৰা আহিছিলে গটিকে এটো আমাৰ কেনসেল যাব এটো আমাৰ হৈছে ডাঙৰটো সৰুটো নহয় গটিকে এই দুটা যে সৰু কোনটো হ'ল এইটো হৈছে সৰুটো 9/11 9/11 এইটো হৈছে আমাৰ সৰুটো এতিয়া আমি এই দুটাৰ মাজত আমি কম্পেয়াৰিং কৰিম এই দুটাৰ মাজত আমি ৰিজাই চাম কি ৰিজাই চাম 9/11 আৰু 3/4 এই দুটা আমি ৰিজাই চাম তেতিয়া কিমান হ'ব 9 পূৰণ 4 কিমান হ'ব 4 9 37 11 পূৰণ 3 কিমান হ'ব 33 এতিয়া এই দুইটাৰ ভিতৰত কোনটো সৰু হ'ল এই দুটাৰ ভিতৰত কোনটো সৰু হ'ল 33 টো সৰু হ'ল 33 টো আছিল আমাৰ 3/4 ইয়াৰ পৰা আহিছিল গটিকে 9 যেটো 9/11 যেটো আছে এটো ডাঙৰ হ'ব এটো কেনসেল যাব সৰু কোনটো হ'ল 3/4 4/3 টো হৈছে আমাৰ সৰু এতিয়া আমি 4/3 আৰু 7/5 এই দুটা আমি কম্পেয়াৰ কৰিম তেতিয়া কিমান হ'ব 3 7 গুণ কিমান হ'ব 3 7 গুণ হ'ব 21 আৰু 5 4 গুণ কিমান হ'ব 20 এটা সৰু কোনটো হ'ল 20 টো সৰু হ'ল অৰ্থাৎ 20 টো ইয়াৰ পৰা আহিছিলে 7/5 ৰ পৰা আহিছিলে গটিকে আমাৰ শুদ্ধ উত্তৰটো হৈছে 7/5 অপচন ডি আছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰটো আকৌবা কৈছো আমাৰ কি দিয়া আছিল 11/13 দিয়া আছিল 9/11 দিয়া আছিল
তাৰপিছত 3/4 5/7 বা 5/7 দিয়া আছিলে আমাৰ এইকেইটাৰ পৰা আমি কি উলিয়াব লাগে সৰুটো বাছনি কৰি উলিয়াব লাগে লসাগু উলিয়াই কিনে আপোনালোকে কৰিব পাৰে এইকেইটা লসাগু উলিয়াই কিনে ক'ব পাৰে গতিকে লসাগু উলিয়াব গ'লে আমাৰ যথেষ্ট দীঘল হ'ব সেইকাৰণে আমি এই যিটো বা তুলনা কৰাটো আমি ব্যৱহাৰ কৰিছোঁ এই দুটা আমি তুলনা কৰিম যে কোনটো ডাঙৰ হয় আৰু কোনটো সৰু হয় সেইটো আমি বাছনি কৰি নিৰ্ণয় কৰিম সেইটো কাৰণে আমি কি কৰিম এনেকৈ বজ্ৰ পূৰণ কৰি দিম তেতিয়া কিমান হ'ব 11 গুণ 121 হ'ব 121 আৰু 13 9 গুণ কিমান হ'ল 13 9 গুণ হৈছে আমাৰ 117 এতিয়া এই দুটা ভাজক কোনটো সৰু হয় এই দুটাৰ মাজত আমাৰ 117 সৰু হয় মানে আমাৰ এইটো বা 11 ভাগৰ 9 আছে 11 ভাগৰ 9টো হৈছে সৰু 13 ভাগৰ 11টো হৈছে ডাঙৰ কাৰণে এইটো কেনসেল যাব তেতিয়া আমাৰ সৰুটোহে নিৰ্ণয় কৰিব দিছে এতিয়া যেহেতু এই দুইটাৰ ভিতৰত এই দুইটাৰ মাজত আমাৰ 11 ভাগৰ 9টো সৰু হ'ল এতিয়া আমি কি কৰিম 11 ভাগৰ 9 আৰু 4 ভাগৰ 3টো আমি ৰিজাই চাম কম্পেয়াৰ কৰি চাম তেতিয়া কি পাম আমি 4 9 গুণ কিমান হ'ব 36 আপোনালোকে বজ্ৰ পূৰণ কৰি দিব 11 পূৰণ 3 কিমান হ'ব 33 এতিয়া এই দুটা ভিতৰত কোনটো সৰু হ'ল 33 টো সৰু হ'ল ই আহিছিলে 3/4 ৰ পৰা 3/4 ৰ পৰা আহিছিল গতিকে এইটো আমাৰ সৰু হ'ব এইটো হ'ব সৰু এই তিনিটাৰ ভিতৰত এইটো হ'ব সৰু এতিয়া আমি এই দুটা ৰিজাই চাম এই দুটা 4 ভাগৰ 3 আৰু 7 ভাগৰ 5 এই দুটা আমি ৰিজাই চাম তেতিয়া এই দুটা পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ 3 7 গুণ কিমান হ'ল 21 4 পূৰণ 5 কিমান হ'ল 20 এতিয়া এই দুটাৰ ভিতৰত কোনটো সৰু হ'ল 20 সৰু হ'ল 20 কৰ পৰা আহিল আমাৰ 7 ভাগৰ 5 ৰ পৰা গতিকে উত্তৰ কি হ'ল 7 ভাগৰ 5 আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আপোনালোকে যি সকলে ভিডিওটো চাই আছে আপোনালোকে লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব নেক্সট আছে 3 ভাগৰ 2 4 ভাগৰ 3 5 ভাগৰ 4 6 ভাগৰ 5 ৰ বৃহত্তমটো হ'ল আমি এতিয়া বৃহত্তমটো আমি নিৰ্ণয় কৰিব লাগে এইটো আপোনালোকে দশমিকত প্ৰকাশ কৰি লৈও আপোনালোকে কোনটো বৃহত্তম হয় কোনটো ডাঙৰ হয় নিৰ্ণয় কৰিব পাৰি বা লসাগু লৈ কিনেও পাৰি কিন্তু আমি কম্পেয়াৰিং মেথডটো ল'ম কাৰণ আমাৰ কম্পেয়াৰিং মেথডটো অলপমান সহজ হয় আৰু মুখেও কৰিব পাৰি যেনেকৈ এইটো চাওঁ 2 পূৰণ 4 কিমান হ'ল 8 2 পূৰণ 4 কিমান হ'ল 8 এনেদৰে পূৰণ কৰি যদি চাওঁ 2 পূৰণ 4 8 তাৰে পিছত কোনটো পূৰণ কৰিম তাৰে পিছত আমি 3 পূৰণ 3 পূৰণ কৰিম 3 পূৰণ 3 পূৰণ কৰিলে কিমান পাম 9 পাম গতিকে এইটো ডাঙৰ হ'ব আমাৰ 8টো যেটো সৰু হ'ব এইটো ডাঙৰ হ'ব আৰু এইটো কি হ'ব সৰু হ'ব এইটো হ'ব সৰু গতিকে এইটো বাদ যাব এফালে মই কৰি দেখুৱাই দিছো 2/3 2/3 3/4 4/5 5/6 6 ভাগৰ 5 এনেকুৱা দিয়া আছে আমাৰ প্ৰথমতে কি কৰিম এই দুটাৰ মাজত তুলনা কৰিম এই দুটাৰ মাজত তুলনা কৰিলে কি পাম 2 4 গুণ কিমান পাম 8 আৰু 3 পূৰণ 3 কিমান পাম 8 পাইছিলো এইফালে পাইছিলো 3 পূৰণ 3 9 অৰ্থাৎ আমাৰ ডাঙৰটো কোনটো হ'ল 9টো ডাঙৰ হ'ল অৰ্থাৎ 4 ভাগৰ 3টো আমাৰ ডাঙৰ 3 ভাগৰ 2টো সৰু এইটো হৈছে সৰু এতিয়া আমি এই দুটাৰ মাজত তুলনা কৰিম এই দুটাৰ মাজত তুলনা কৰিলে কি হ'ব 5 3 গুণ কিমান হ'ব 15 তাৰ পিছত 4 4 গুণ 16 কোনটো ডাঙৰ হ'ল 16টো ডাঙৰ হ'ল গতিকে আমাৰ 5 ভাগৰ 4টো হ'ব ডাঙৰ এতিয়া আমি এই দুটা কম্পেয়াৰ কৰিম 5 ভাগৰ 4 6 ভাগৰ 5 এই দুটাৰ মাজত কম্পেয়াৰ কৰি কি পাম আমি 6 4 গুণ 24 6 4 গুণ 24 5 5 গুণ 25 কোনটো ডাঙৰ হ'ল 25টো ডাঙৰ হ'ল গতিকে কোনটো ডাঙৰ হ'ব আমাৰ 6 ভাগৰ 5টো হৈছে ডাঙৰটো 6 ভাগৰ 5 আমাৰ অপচন ডি আছে গতিকে অপচন ডি টো হৈছে শুদ্ধ উত্তৰটো নেক্সট আছে 3 ভাগৰ 2 4 ভাগৰ 3 5 ভাগৰ 4 6 ভাগৰ 5 ৰ আটাইতকৈ সৰুটো কোনটো হ'ব আমি সৰুটো নিৰ্ণয় কৰিব লাগে এবাৰ সৰুটো নিৰ্ণয় কৰিব লাগে তেতিয়া কিমান হ'ব এই দুটা কিমান হ'ব আমাৰ এই দুটা পূৰণ কৰিলে কিমান হ'ব 8 হ'ব এই দুটা পূৰণ কৰিলে কিমান হ'ব 9 হ'ব সৰু কোনটো হ'ল এইটো সৰু হ'ল 8টো সৰু হ'ল অৰ্থাৎ আমাৰ এই যিটো বা 3 ভাগৰ 2 আছে এইটো হৈছে সৰু এইটো আমাৰ কেনসেল যাব এফালে লিখি দিছো আমাৰ কোনটো সৰু হ'ল এইটো হৈছে 3 ভাগৰ 2টো হৈছে আমাৰ সৰু ডাঙৰ কোনটো হ'ল 4 ভাগৰ 3টো হৈছে ডাঙৰ কিন্তু আমি কোনটো উলিয়াব লাগে সৰুটো উলিয়াব লাগে গতিকে আমি 3 ভাগৰ 2টো কনসিডাৰ কৰিম সৰুটো কনসিডাৰ কৰিম ডাঙৰটো বাদ দিম এইটো আমাৰ বাদ গ'ল এতিয়া এই দুটা কম্পেয়াৰ কৰি চাওক এতিয়া 2 পূৰণ 5 কিমান হ'ব 10 3 পূৰণ 4 কিমান হ'ব 12 এতিয়া সৰু কোনটো হ'ল 10টো অৰ্থাৎ 12টো ডাঙৰ হ'ল সেই কাৰণে আমাৰ 5 ভাগৰ 4টো ডাঙৰ হ'ব এইটো কেনসেল যাব এই দুটা কেনসেল গ'ল এইটো সৰু হৈ আছে আমাৰ বৰ্তমান এতিয়া এই দুটা কম্পেয়াৰ কৰিম এই দুটা আমি তুলনা কৰিম 2 ৰ লগত কোনটো পূৰণ হ'ব এবাৰ 2 ৰ লগত 6 পূৰণ হ'ব 12 হ'ব
3 লগত 5 পূৰণ হ'ব 15 হ'ব এটা চাওক এইটোটা আমাৰ কোনটো সৰু 12 টো সৰু অৰ্থাৎ আমাৰ কোনটো সৰু হ'ব 3 ভাগৰ 2 টো হৈছে আমাৰ সৰুটো 3 ভাগৰ 2 টো হৈছে সৰুটো অপচন এ টো হৈছে আমাৰ শুদ্ধ উত্তৰটো নেক্সট আছে 8 ভাগৰ 5 2 ভাগৰ 3 আৰু 6 ভাগৰ 1 ৰ ঊৰ্ধ্বক্ৰম হৈছে আমি ঊৰ্ধ্বক্ৰমত নিৰ্ণয় কৰিব লাগে এতিয়া আপোনালোকে যদি ভালদৰে যদি চাই তেতিয়া হলে এইটো চাওক এটা আমাৰ কি হয় প্ৰকৃত ভগ্নাংশ নহয় বাকিকিটা প্ৰকৃত ভগ্নাংশ হয় অপ্ৰকৃত ভগ্নাংশ এইটো অপ্ৰকৃত ভগ্নাংশবিলাক প্ৰকৃত ভগ্নাংশতকৈ সদায় কি থাকে ডাঙৰ থাকে গতিকে এইটো আমাৰ কি হ'ব এইটো আমাৰ লাষ্টত যাব এফালে লাষ্টত থাকিব যেটো আমাৰ ঊৰ্ধ্বক্ৰমত কৰিব দিছে মানে ডাঙৰটো খুফালে থাকিব বাকি এই দুটা কি থাকিব যেটো আমাৰ তিনটা ভগ্নাংশ আছে এই দুটা আমাৰ ইয়াতে আটাইতকৈ সৰুটো থাকিব এতিয়া এই দুটাৰ মাজত আমি কোনটো সৰু কোনটো ডাঙৰ হেতু বাছি উলিয়ালে হৈ গল কেনেকে কি পূৰণ কৰিম 5 আৰু 6 পূৰণ কৰিম 30 হ'ব আৰু 8 পূৰণ 1 কৰিম কি হ'ব 8 হ'ব এনেদৰে পূৰণ কৰিম তেতিয়া চাও আমাৰ 8 টো সৰু হয় অৰ্থাৎ 6 ভাগৰ 1 টো হৈছে সৰু ইয়াতে কি আহিব 6 ভাগৰ 1 আহিব আৰু ইয়াতে কি আহিব আমাৰ 8 ভাগৰ 5 আহিব এতিয়া যেটো ঊৰ্ধ্বক্ৰমত সজাব দিছে অৰ্থাৎ 6 ভাগৰ 1 তকৈ 8 ভাগৰ 5 টো ডাঙৰ 8 ভাগৰ 5 তকৈ 2 ভাগৰ 3 টো ডাঙৰ অৰ্থাৎ আমাৰ এইটো হৈছে শুদ্ধ উত্তৰটো কোনটো অপচনত আছে অপচন ডি আছে গতিকে অপচন ডি টো হৈছে শুদ্ধ উত্তৰটো আকৌবা কৈছো প্ৰশ্নত কি দিছে 8 ভাগৰ 5 2 ভাগৰ 3 আৰু 6 ভাগৰ 1 দিছে তো এই কেইটাৰ ভিতৰত আমাৰ আমি যদি চাও 2 ভাগৰ 3 টো কি হয় 2 ভাগৰ 3 টো আমাৰ অপ্ৰকৃত ভগ্নাংশ হয় অপ্ৰকৃত ভগ্নাংশবিলাক সদায় কি থাকে প্ৰকৃত ভগ্নাংশতকৈ ডাঙৰ থাকে গতিকে এইটো আমাৰ কি কত যাব লাষ্টত যাব বা কেতিয়াবা যদি সাপোজ কুৱেশ্যনত আমাৰ অপ্ৰকৃত ভগ্নাংশ নাই তেতিয়া আমি কি কৰিম আগৰ নিচিনাকৈ আমি কম্পেয়াৰ কৰি যাম এনেদৰে কম্পেয়াৰ কৰি গলুহেতেন যেনেকৈ 5 2 গুণ 10 8 3 গুণ 24 কোনটো ডাঙৰ হল 2 ভাগৰ 3 টো ডাঙৰ হল যেটো 24 টো ডাঙৰ সেইকাৰণে 2 ভাগৰ 3 টো ডাঙৰ হ'ব কাৰণে লাষ্টত যাব তাৰপিছত কোনটো কম্পেয়াৰ কৰিলো হেতেন 8 ভাগৰ 5 আৰু 6 ভাগৰ 1 টো আমি কম্পেয়াৰ কৰিলো হেতেন 5 6 গুণ 30 তাৰপিছত 8 1 গুণ 8 অৰ্থাৎ কোনটো সৰু হল 8 টো সৰু হল কাৰণে 6 ভাগৰ 1 টো সৰু হ'ব অৰ্থাৎ 6 ভাগৰ 1 টো প্ৰথমতে আহিব 8 ভাগৰ 5 টো দ্বিতীয়ত অৰ্থাৎ মাজত আৰু 2 ভাগৰ 3 টো লাষ্টত যেটো সবতকে ডাঙৰ হয় আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট আছে তলৰ কোনটো শুদ্ধ আমি শুদ্ধ উক্তিটো বাছি উলিয়াব লাগে আমাৰ অপচন কি দিয়া আছে 12 ভাগৰ 5 9 ভাগৰ 2 12 ভাগৰ 5 9 ভাগৰ 2 12 ভাগৰ 5 9 ভাগৰ 2 গতিকেটা একেই মানে দুটা ভগ্নাংশ দিয়া আছে 12 ভাগৰ 5 আৰু কি দিয়া আছে 2 ভাগৰ 9 ভাগৰ 2 দিয়া আছে 9 ভাগৰ 2 দিয়া আছে এইকেইটাৰ ভিতৰত আমি এইটো কি বুজাইছে এইটো আমাৰ 12 ভাগৰ 5 টো ডাঙৰ বুলি দেখুৱাইছে অপচন এ আৰু 9 ভাগৰ 2 টো অপচন বি দেখাইছে 9 ভাগৰ 2 টো ডাঙৰ বুলি আৰু অপচন সি দেখাইছে দুটা ভগ্নাংশ সমান বুলি আৰু ওপৰৰ এটাও নহয় গতিকে এই দুটা ভিতৰত আমি কম্পেয়াৰ কৰিম যে কোনটো সৰু কোনটো ডাঙৰ কি কৰিম 5 9 গুণ পূৰণ কৰিম 5 9 পূৰণ কৰিলে 45 আৰু 12 2 গুণ কিমান হয় 24 এটা কোনটো সৰু হল 24 টো সৰু অৰ্থাৎ 9 ভাগৰ 2 টো সৰু অৰ্থাৎ আমাৰ অপচন এ টো হৈছে শুদ্ধ উত্তৰটো নেক্সট আছে কোনো এটা সংখ্যাৰ 5 ভাগৰ 1 অংশটোৰ লগত 4 যোগ কৰিলে সংখ্যাটোৰ 4 ভাগৰ 1 অংশতকৈ 10 কম হয় সংখ্যাটো কি হ'ব অৰ্থাৎ আমাৰ হাতত এটা সংখ্যা আছে আমি কি সংখ্যা আছে নাজানো কি সংখ্যা আছে আমি নাজানো এই সংখ্যাটো 5টা ভাগ কৰি এটা ভাগ ল'ব লাগে কি কৰিব লাগে 5টা ভাগ কৰি এটা ভাগ ল'ব লাগে সেই এটা ভাগৰ লগত 4 যোগ কৰিব লাগে সেই এটা ভাগৰ লগত 4 যোগ কৰিব লাগে আকৌ কি কৈছে সংখ্যাটো 4টা ভাগ কৰি এটা ভাগ ল'ব লাগে 4টা ভাগ কৰি এটা ভাগ ললে যিমান পোৱা যাব সেইটো কি হয় আমাৰ সেইটো কি হয় 10 কম হয় বুলি কৈছে মানে তাতকে 10 কম হয় ইয়াতকে অৰ্থাৎ এটো 10 বেছি হয় এটো 10 বেছি হয় গতিকে এটো আমি কেনেদৰে কৰিম চাও আমাৰ সংখ্যাটো এটো হয় সাপোজ এটো সংখ্যাটো হয় যেতিয়া আমি 5টা ভাগ কৰিম এনেদৰে 5টা ভাগ কৰিম কেইটা হল 1 2 3 4 5টা হবে এনেদৰে 5টা ভাগ কৰিম এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেদৰে 5টা ভাগ কৰিম তেতিয়া এইটো বা ভাগ থাকিব এইটো কিমান হ'ব আমাৰ ভগ্নাংশত কিমান হ'ব সাপোজ আমাৰ সংখ্যাটো x হয় তেতিয়ালে কিমান হ'ব x/5
যেটো 5টা ভাগ কৰিব লাগে তাৰ লগত কি কৰিব দিছে 4 যোগ কৰিব দিছে 4 যোগ কৰিলে যিমান পাম এই সংখ্যাটো কিহতকৈ 10 কম হৈ আছে আমাৰ সংখ্যাটো আছিল x xক আমি যদি 4 ৰে 4টা ভাগ কৰো আৰু তাৰে এটা ভাগটোৰ কৈ কি কম হৈ আছে 10 কম হৈ আছে অৰ্থাৎ এইফালে আমি 10 টো বিয়োগ কৰি দিম এনেকৈ আপোনালোকে সমীকৰণ গঠন কৰিব পাৰে নকৰিলেও কোনো কথা নাই চাও কেনেকৈ কৰিম সমীকৰণ গঠন নকৰাকৈ আপোনালোকে যদি এই সমীকৰণটো সমাধান কৰে তেতিয়া উত্তৰটো পাব আৰু যদি সমীকৰণ সমাধান নকৰে আমি কেনেদৰে কৰিম চাও 5 ভাগৰ 1 অংশ মানে কি হয় 5 ভাগৰ 1 অংশ মানে হৈছে আমাৰ 20% 4 ভাগৰ 1 অংশ মানে কিমান হয় 25% সাপোজ আমাৰ 20% টো এটো 20% হয় এটো 20% মানে সংখ্যাটোৰ 20% ললে যিমান পাম তাৰ লগত কি যোগ কৰিব দিছে 4 যোগ কৰিব দিছে আকৌ যেটো 20% 25% মানে 4 ভাগৰ 1 অংশ যেটো 25% নটকৈ কিমান কম হৈ আছে এটো কিমান কম হৈ আছে 10 কম হৈ আছে অৰ্থাৎ -10 10 কম হৈ আছে মানে -10 এতিয়া আপোনালোকে ইয়াৰ ডিফাৰেন্সটো চাওক ডিফাৰেন্সটো কিমান হৈ আছে 5% ৰ ডিফাৰেন্স হৈ আছে 5% ৰ ডিফাৰেন্স হৈ আছে আৰু এইফালে ডিফাৰেন্সটো কিমান হৈ আছে ডিফাৰেন্সটো হৈ আছে আমাৰ 14 ৰ ডিফাৰেন্স হৈ আছে অৰ্থাৎ 5% আমাৰ 14 লগত সমান হ'ব গটিকে যেটো আমি সংখ্যাটো উলিয়াব লাগে অৰ্থাৎ 100% আমি উলিয়াব লাগে 100% উলিয়ালে কিমান হ'ব 14 ডিভাইড বাই 5 ইনটু 100 এইফালে আমাৰ 5 এ 100 কাটিব 20 বাৰ 14 গুণ 28 280 হ'ব ইয়াৰে উত্তৰটো 280 হ'ব ইয়াৰে উত্তৰটো 280 কোনটো অপচন আছে অপচন সি আছে গটিকে অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আৰু আমি যদি ভগ্নাংশটো সমাধান কৰো কেনেকুৱা পালো হেতেন এফালে দেখুৱাই দিছো মই আমাৰ ভগ্নাংশটো কি আছিল সাপোজ আমাৰ সংখ্যাটো x আছিল গটিকে যেটো 5 ভাগৰ 1 অংশ লব লাগে অৰ্থাৎ x/5 তাৰ লগত কি যোগ কৰিব লাগে 4 যোগ কৰিব লাগে আকৌ আমি কি লব লাগে 4 ভাগৰ 1 অংশ লব লাগে অৰ্থাৎ x/4 সংখ্যাটোৰ 4 ভাগৰ 1 অংশ 4 ভাগৰ 1 অংশতকৈ কি হয় 10 কম হয় এতিয়া আমি যদি x/5 আৰু এই যেবা x/4 আছে x/4 আছে এটো আমি যদি বাওফালে লৈ আনো কি হ'ব এনেকুৱা হ'ব -x/4 আৰু ইফালে -10 আৰু 4 টো আনিলে -4 ইয়াৰে কি হ'ব আমাৰ লসাগু 20 হ'ব তাৰ পিছত হ'ব 4x - 5x সমান কিমান হ'ব -14 এফালে কি হ'ব চাওক এতিয়া -x আহিব 4x ৰ পৰা -5x কৰিলে হ'ব -x এইফালে আমাৰ মাইনাস আছে আৰু কি হ'ব 14 পূৰণ 20 মাইনাস মাইনাস কেনসেল যাব 14 গুণ কিমান হল 28 অৰ্থাৎ 280 অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে 3 ভাগৰ 2 4 ভাগৰ 3 5 ভাগৰ 4 6 ভাগৰ 5 ৰ বৃহত্তম আৰু ক্ষুদ্ৰতমৰ মাজৰ পাৰ্থক্য কিমান হ'ব হেতু আমি নিৰ্ণয় কৰিব লাগে বৃহত্তম আৰু ক্ষুদ্ৰতমৰ মাজত এতিয়া আমি কম্পেয়াৰ কৰি লম প্ৰথমতে কম্পেয়াৰ কৰি চাম যে কোনটো ডাঙৰ কোনটো সৰু হয় একবাৰ লিখি দিছো এফালে আমাৰ ভগ্নাংশ কিটা দিয়া আছে এতিয়া আমি যদি কম্পেয়াৰ কৰো যে কি পাম 2 4 গুণ 8 3 3 গুণ 9 অৰ্থাৎ আমাৰ কোনটো ডাঙৰ হল এইটো হৈছে আমাৰ ডাঙৰ এই দুটাৰ ভিতৰত এইটো হৈছে ডাঙৰ আকৌ এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব 3 5 গুণ 15 4 4 গুণ 16 এইটো হৈছে আমাৰ ডাঙৰ আৰু এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব 4 6 গুণ 24 5 5 গুণ 25 অৰ্থাৎ আমাৰ সবতকৈ ডাঙৰটো হৈছে 6 ভাগৰ 5 6 ভাগৰ 5 টো হৈছে আমাৰ সবতকৈ ডাঙৰ বৃহত্তম আকৌ সৰুটো কি হয় সৰুটো হৈছে আমাৰ 3 ভাগৰ 2 সৰুটো কি হ'ব 3 ভাগৰ 2 সৰুটো কি হ'ব ক্ষুদ্ৰতমটো হ'ব 3 ভাগৰ 2 এতিয়া আমি কি কৰিব লাগে এতিয়া আমি বিয়োগফল উলিয়াব লাগে বিয়োগফল কেনেদৰে হ'ব বৃহত্তমৰ পৰা আমি ক্ষুদ্ৰতমটো বিয়োগ কৰিম তেতিয়া কি হ'ব চাওক আমাৰ 6 আৰু 3 লসাগু 6 হ'ব ইয়াতে আহিব 5 বিয়োগ 3 লগত কি পূৰণ কৰিলে 6 হয় 2 পূৰণ কৰিলে আকৌ এই দুইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব 4 অৰ্থাৎ কিমান হল 1/6 আমাৰ কোনটো শুদ্ধ উত্তৰ হৈছে আমাৰ অপচন বি টো হৈছে শুদ্ধ উত্তৰ 6 ভাগৰ 1 এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ কোনো এটা সংখ্যাৰ 7 ভাগৰ 1 অংশটো
সংখ্যাটোৰ 11 ভাগৰ 1 অংশটোতকৈ 100 বেছি হলে সংখ্যাটো কিমান হ'ব সাপোজ আমাৰ সংখ্যাটো কি হয় x হয় কি কৰিব দিছে কোনো এটা সংখ্যাৰ 7 ভাগৰ 1 অংশ ল'ব দিছে 7 ভাগৰ 1 অংশ অৰ্থাৎ এটো কিমান হ'ব x পূৰণ 7 ভাগৰ 1 অংশ এই অংশটো 11 ভাগৰ 1 অংশতকৈ 11 ভাগৰ 1 অংশতকৈ কিমান বেছি হয় 100 বেছি হয় অৰ্থাৎ আমি যদি এই দুটাৰ ডিফাৰেন্স লম ডিফাৰেন্স ললে কি পাব লাগে আমি 100 পাব লাগে এফালে লসাগু কিমান হ'ব 7 আৰু 11 লসাগু হ'ব 77 ওপৰত কিমান আহিব 11x - 7x সমান কি হ'ব 100 11x ৰ পৰা 7x আমি যদি মাইনাস কৰো তেতিয়া পাম 4x আৰু 77 টো যদি লৈ যাও কি হ'ব 77 * 100 হ'ব x সমান কিমান হ'ব 77 * 100 ডিভাইড বাই 4 আৰু 100 আমি 4 দিয়ে কাটিব পাৰিম কিমান পাম 25 দৰ পাম এতিয়া আমি কি কৰিব লাগে 77 * 25 আমি পূৰণ কৰিব লাগে গটিকে কি হ'ব 25 7 গুণ কিমান হয় 25 7 গুণ হৈছে আমাৰ 7 5 গুণ 35 3 7 2 গুণ 14 175 175 1925 হৈছে আমাৰ শুদ্ধ উত্তৰটো আমি কি কৰিছো 25 ৰ লগত 77 পূৰণ কৰিছো পূৰণ কৰি কিমান পালো 1925 অৰ্থাৎ 1925 টো হৈছে আমাৰ শুদ্ধ উত্তৰটো অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ a/3 সমান b/4 সমান c/7 হলে a + b + c ডিভাইডেড বাই c ৰ মান নিৰ্ণয় কৰা এৰে চাও a/3 সমান b/4 সমান c/7 এনেকুৱা ধৰণৰ যদি আমাৰ শৰ্ত দিয়া থাকে তেতিয়া হলে এইটো আপোনালোকে এটা ধ্ৰুৱক ধৰি ল'ব পাৰে ধ্ৰুৱকৰ মান 1 2 কি যি ধৰে ধৰি ল'ব পাৰে আমি সাপোজ 1 ধৰি লৈছো ধ্ৰুৱকৰ মান যদি 1 ধৰি লও তেতিয়া a/3 টো 1 হ'ব b/4 টো 1 হ'ব আৰু c/7 টো কি হ'ব 1 হ'ব তো ইয়াৰ পৰা a ৰ মান কিমান পাম 3 পাম b ৰ মান কিমান পাম 4 পাম আৰু c ৰ মান কিমান পাম 7 পাম গতিকে যদি এনেকুৱা দিয়া থাকে এনেকুৱা শৰ্ত যদি দিয়া থাকে এনেকুৱা ধৰণৰ শৰ্ত যদি দিয়া থাকে আপোনালোকে কি কৰিব ডাইৰেক্ট এইটো তলৰটোকে a ৰ মান ল'ব তলৰটোকে b ৰ মান ল'ব আৰু c ৰ তলত থাকাটোকে c ৰ মান লৈ ল'ব গতিকে a ৰ মান কিমান হ'ল 3 b ৰ মান কিমান হ'ল 4 আৰু c ৰ মান কিমান হ'ল 7 হ'ল এইকেইটা আমি ক'ত বহুৱাব লাগে এতিয়া a + b + c এইকেইটাত বহুৱাব লাগে কিমান হ'ব আমাৰ a কিমান পালো 3 b কিমান পালো 4 c কিমান পালো 7 আকৌ c দিয়া আছে তলত হৰটো আমাৰ c হয় গতিকে c কিমান আছিল 7 7 3 10 10 4 14 14 আমি কিহেৰে হৰণ কৰিব লাগে 7 ৰে হৰণ কৰিব লাগে কিমান পাম 2 পাম উত্তৰটো হৈছে 2 অপচন এ টো হৈছে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে ভিডিওটো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব যিমান পাৰে নেক্সট আছে x ভাগৰ 2 সমান 4 আৰু y ভাগৰ 2 সমান 8 হলে x minus y ৰ মান কিমান হ'ব এইখিনি আমি যদি সমাধান কৰো তেতিয়া কিমান পাম চাও 4x সমান 2 হ'ব আমি যদি বজ্ৰ পূৰণ কৰি দিও x ৰ লগত 4 টো পূৰণ হ'ব তাৰে পিছত x ৰ মান কিমান হ'ব 4 ভাগৰ 2 হ'ব আমি যদি লঘিষ্ঠ আকাৰত নিও তেতিয়ালে কিমান হ'ব 1 ভাগৰ 2 2 ভাগৰ 1 কিমান হ'ব 2 ভাগৰ 1 আমি এটো 2 ৰে কাটিম 2 * 2 2 * 4 গতিকে কিমান হ'ল 2 ভাগৰ 1 হ'ল আকৌ এইখিনি আমি যদি সমাধান কৰো 2 y ভাগৰ 2 সমান 8 এটো যদি সমাধান কৰো তেতিয়া কি হ'ব 8y সমান 2 y কিমান হ'ব আমাৰ 8 ভাগৰ 2 যদি 8 ভাগৰ 2 হয় আমি যদি লঘিষ্ঠ আকাৰত নিও তেতিয়ালে কিমান হ'ব 4 ভাগৰ 1 এতিয়া আমি x কিমান পালো x পালো 2 ভাগৰ 1 আৰু y কিমান পালো আমি 4 ভাগৰ 1 কি উলিয়াব কি দিছে x minus y 2 ভাগৰ 1 ৰ পৰা আমি 4 ভাগৰ 1 মাইনাস কৰিব লাগে লসাগু 4 এ হ'ব ইয়াতে কিমান আহিব 2 বিয়োগ 1 অৰ্থাৎ কিমান আহিব 4 ভাগৰ 1 4 ভাগৰ 1 হ'ব আমাৰ শুদ্ধ উত্তৰটো কোনটো অপচনত আছে অপচন এ ত আছে গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰ এইটোই আছিল আমাৰ ভিডিওৰ অন্তিম প্ৰশ্ন ভিডিওৰ প্ৰথমতে আপোনালোকৰ এটা কোৱেশ্চন আগবঢ়াইছিল আৰু সেই কোৱেশ্চনটো আছিল এইটো আপোনালোকে নিশ্চয় ইয়াৰ উত্তৰটো পাইছে 19 23 29 37 43 46 47 অমিলটো কি হ'ব আমি অমিলটো বাছি উলাব লাগে অমিলটো হ'ব 46 কাৰণ বাকি কিটা আমাৰ কি হয় বাকি কিটা হৈছে আমাৰ মৌলিক সংখ্যা
বাকীকেইটা কি হয় মৌলিক সংখ্যা আৰু এইটো কি হয় এইটো হৈছে আমাৰ যৌগিক সংখ্যা গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন সি আজিৰ ভিডিঅটো আমি ইমানতে সামৰণি মাৰিম ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ